Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে সাধাৰণতে সমত পৰ্টেলৰ থ্ৰুৱেদি বিভিন্ন যিবিলাক ইনফৰমেশ্যন ল'ব বিচাৰিছে অৰ্থাৎ আপোনালোকে যিসকলে লেটাৰেল এন্ট্ৰি ল'ব সেই লেটাৰেল এন্ট্ৰি সকলৰ বাবেও এই ভিডিওটো বনাইছো আৰু যিসকলে মেজৰ মাইনৰ চেঞ্জ কৰিম বুলি ভাবিছে সাধাৰণতে আপোনালোকৰ এই গোটেইখিনিৰ ওপৰতে এডমিশনৰ বিভিন্ন ধৰণৰ যিবিলাক ইনফৰমেশ্যন তাৰ ওপৰত আপোনালোকৰ এই নোটিফিকেশন এটা আহিছে আৰু তাত আপোনালোকক গুটি ডিটেইলছত উল্লেখ কৰিছে তেওঁলোকে কেতিয়া কি ডেট আপোনালোকে পাব বা কি ডেটত আপোনালোকে কি কৰিব পাৰিব গুটেইখিনি আপোনালোকক ইয়াত উল্লেখ কৰা হৈছে সো আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি মোৰ এই চেনেলটো যিমান পাৰে সিমান সাবস্ক্ৰাইব কৰক আৰু লগতে শেয়াৰ কৰি ভিডিওবিলাক শেয়াৰ কৰিব সো ইয়াত আপোনালোকক যেটো ইনফৰমেশ্যন মই দিবলৈ ওলাইছো হেয়া হৈছে ইয়াত 19 তাৰিখে এটা নোটিফিকেশন আহিছিল আপোনালোকে হয়তো ভালে সকলে চাইছে ভালে সংখ্যকে আপোনালোকে চাইছে ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে নোটিফিকেশনটোত কি কথা উল্লেখ কৰা হৈছে তাত গম পাব যেহেতু ইয়াত নোটিছখনতে গুটে ডিটেইলছত উল্লেখ কৰা হৈছে আপোনালোকক কিছু দিনৰ আগতে কৈছিলো যে যিসকলে এডমিশন ল'ব বিচাৰিছিল তেওঁলোকৰ কাৰণে পৰ্টেলটো খুলিব আপোনালোকে চাই থাকিব বুলি আৰু আপোনালোকে যদি চাইছিলে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিলে আৰু যদি নাই চোৱা তেতিয়াহলে আপোনালোকৰ থাকি গৈছে ইয়াত আপোনালোকক যদি চাই তেতিয়াহলে ইয়াত কৈছে স্পট এডমিশন ফৰ নন সিইউটি completion of lateral entry admission 3rd semester and 5th semester NEP re-entry and hostel admissions to the academic session 24 ইয়াত আপোনালোকক গুটে ডিটেইলছ কিনি কৈছে স্পট এডমিশন নন সিইউটি কেতিয়া আছিল lateral entry আপোনালোকে এডমিশন বিলাক কেতিয়ালৈকে হ'ব 3rd semester আৰু 5th semester যিবিলাক এডমিশন হেবিলাক কেতিয়া হ'ব আৰু NEP re-entry আপোনালোকে যদি ল'ব বিচাৰিছে তেতিয়াহলে কেনেকৈ ল'ব পাৰিব আৰু লগতে হোষ্টেল এডমিশনৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু লগতে আপোনালোকৰ মেজৰ আৰু মাইনৰ যি চেঞ্জ যদি কৰিব বিচাৰিছে তেতিয়াহলে হেতু ডেট ইয়াত উল্লেখ কৰা হৈছে So প্ৰথমতে কৈছে creating of new additional hostel and addition of hostel coordinator in the SAMART portal if not created last year. এটো আপোনালোকৰ দৰকাৰি নহয় যেহেতু গতিকে সেকেন্ডত যাও স্পট এডমিশন ফৰ নন সিইউটি এটো দিছিলে 21 22 23 অৰ্থাৎ কালিলৈকে আপোনালোকৰ দিছিলে এপ্লাই কৰাৰ কাৰণে আৰু সাধাৰণতে স্পট এডমিশন লবৰ কাৰণে হয়তো বহুতে এডমিশন ললে হয়তো যিসকল আছিল নিশ্চয় আপোনালোকে চাইছে এটা থাৰ্ডত যাও কমপ্লিটেশন অফ লেটাৰেল এন্ট্ৰি এডমিশন যিসকলে লেটাৰেল এন্ট্ৰি লব বিচাৰে অৰ্থাৎ যিসকলে লেটাৰেল এন্ট্ৰি লব বা আপোনালোকে কৰবাত থাকি গল এডমিশন কৰবাত বেলেগত পঢ়ি আছিল তাৰ পিছত আপোনালোকে এডমিশন লব বিচাৰিছে বেলেগত তেনে ধৰণৰ এডমিশন বিলাকৰ কাৰণে 27 আগষ্টলৈকে এটা ডেট দিয়া আছে জেনাৰেশন অফ এনৰোলমেন্ট নাম্বাৰ আপোনালোকৰ এনৰোলমেন্ট নাম্বাৰ ল'ব অৰ্থাৎ যি ৰুল নাম্বাৰ হেতু আপোনালোকক ক্ৰিয়েট কৰিব তাৰ পিছত এন্ট্ৰি ইন দা পৰ্টেল অন মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম আপোনালোকে জানে যে নিযুত মইনা স্কিম এটা আহিছিল আৰু সাধাৰণতে এই ছোৱালী বিলাকৰ কাৰণে ছাত্ৰীসকলৰ কাৰণে যেহেতু এটো প্ৰদান কৰা হৈছিল আৰু ইয়াত আপোনালোকৰ যেটো নিযুত মইনা স্কিমৰ এন্ট্ৰি হ'ব হেতু 26 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত আপোনালোকৰ হৈ যাব আৰু সাধাৰণতে এয়া ষ্টাৰ্ট কৰিব এতিয়া যেটো আপোনালোকে হয়তো ফৰ্ম পাইছে ফৰ্ম ফিল আপ কৰিছে আৰু এই ফৰ্মখনৰ থ্ৰুদি আপোনালোকৰ ইয়াত অনলাইন হ'ব আপোনালোকে কৰিব নালাগে হয়তো এটো যিসকল কলেজৰ ব্যক্তি আছে যিসকল আপোনালোকে জোৰ হয় তাৰ যিসকল যিবিলাক কোঅৰ্ডিনেটৰ আছে তেওঁলোকে হয়তো ইয়াত fill up কৰিব next আছে entry of student in hostel module for UG PG PhD import of all registered student in 3rd and 5th semester after renewal of admission 3rd আৰু 5th semester সাধাৰণতে যিবিলাক এডমিশন আছে সেই এডমিশন বিলাকৰ ৰিনিউৱেলৰ যেটো ৰিনিউৱেল এডমিশন হেতু আসলতে 26 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত দিছে আৰু হয়তো কৰবাত এডমিশন ইতিমধ্যে হৈছে তেওঁলোকে এটো জাস্ট অনলাইন কৰি দিব তাৰপিছত মাৰ্কিং অফ ফিজ ৱেভাৰ অফ দা ইম্পৰ্টেড ষ্টুডেন্টস অফ দা 3rd semester and 5th semester after import কৰাৰ পিছত 3rd আৰু 5th semester যি ফিজ ৱেভাৰ হেখিনি কাৰণে ইয়াত উল্লেখ কৰিছে এতিয়া আছে আপোনালোকৰ মেইন যেটো পৰ্চন হেতু হৈছে লাষ্ট ডেট of for change of major and minor for first semester admission এতিয়া আপোনালোকে যিসকলে ফাৰ্স্ট সেমিস্টাৰ এডমিশন ইতিমধ্যে লৈ থৈছে তেওঁলোকে যদি হে মেজৰ আৰু মাইনৰ চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে তাৰ লাষ্ট ডেট হৈছে 28 আগষ্টলৈকে আপোনালোকে 28 আগষ্টৰ ভিতৰত মেজৰ আৰু মাইনৰ যদি চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব আৰু হুনকালে আপোনালোকে যদি হে বিচাৰে তেতিয়াহলে আপোনালোকে কৰি ল'ব নিজৰ যিখন কলেজত আপোনালোকে পঢ়ি আছে তাতে আপোনালোকে কলেই নিশ্চয় আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বা আপোনালোকে তাত সহায় কৰিব আপোনালোকক So major minor আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহলে কৰি ল'ব পাৰে 28 আগষ্টলৈকে এটা কৈছে চেঞ্জ অফ মেজৰ এণ্ড মাইনৰ ফৰ 3rd semester admissions 3rd semester admissionতো আপোনালোকে যি মেজৰ আৰু মাইনৰ যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে সাধাৰণতে এটো কৰিব পাৰে বুলি ইয়াত উল্লেখ কৰিছে সো আপোনালোকে হেতু হুধি ল'ব আপোনালোকৰ যিখন কলেজত আপোনালোকে পঢ়িছে তাত হুধি ল'ব তাত আপোনালোকক ডিটেইলছত কৈ দিব কিন্তু যিসকল ফাৰ্স্ট সেমিস্টাৰ নতুনকৈ এডমিশন লৈছে
তেওঁলোকৰ যি মেজৰ আৰু মাইনৰ চেঞ্জ সেইটো হৈ আছে আৰু আপোনালোকৰ এইটো লাষ্ট ডেট 28 আগষ্টলৈকে থাকিব গতিকে আপোনালোকে এইটো ভালদৰে মনত ৰাখিব এতিয়া আপোনালোকৰ নেক্সট যেটো কৈছে থাৰ্ড সেমিষ্টাৰ ফিফথ সেমিষ্টাৰ বিশেষকৈ যিখিনি ৰিনুৱেল এডমিশ্যন হৈছে সেইখিনি কনসাৰ্ন ইউনিভাৰ্সিটি বা কলেজে আসলতে আপোনালোকৰ এইটো ফিল আপ কৰিব এনৰলমেণ্ট নাম্বাৰ তেওঁলোকে দিব সো এইখিনি কথা ক'লে তাৰপিছত আপোনালোকৰ বিশেষকৈ যিখিনি সাবজেক্ট চেঞ্জৰ কথা আছিল আপোনালোকে হয়তো জানিলেই গোটেই কথাখিনি আপোনালোকক মই আগতেও জনাইছো আৰু চেঞ্জ কৰিব পাৰিব বুলি সো আপোনালোকৰ এইটো ইতিমধ্যে ইয়াত অফিচিয়ালি আপোনালোকক দি দিছে ডেটটো আপোনালোকে 28 আগষ্টলৈকে যদিহে বিচাৰে তেতিয়াহলে কৰি লওক আৰু এইখিনি কথা আপোনালোকক জনাই মই ভিডিওটোৰ পৰা বিদায় মাগিম আশা কৰিম আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ